কোনোবাই কৰিব যেতিয়ালৈকে আমাৰ দেশত গণতন্ত্ৰ থাকিব প্ৰতিবাদ চলি থাকিব তাক কেনেকৈ বন্ধ কৰিব দাবীবিলাকতো মোৰ হাতত পৰিলে মই চাম কিন্তু সকলো দাবীটো কৰিব নোৱাৰি আমিতো চবেই কৰি আছোঁ তেনেকুৱা আপোনালোকে যিটো হয় সেইটো নুসুধে নিজে এটা মনত ভাবি লয় যে কিয় ছমাহ কাম হোৱা নাই যে ব্ৰহ্মপুত্ৰত বানপানী আছে আকৌ নিজে কৈ আছে বানপানী হৈছে তেখেতৰ উত্তৰটোতো আপুনিয়ে দি আছে এতিয়া উত্তৰটো কোনে দি আছে তেওঁৰ প্ৰশ্ন সুধিছে আপুনি উত্তৰ দি আছে আপোনালোকে মানি লৈছে যে বানপানী আছিলে এজনে কৈছে দলং কিয় কাম ৰখি গৈছে তাৰমানে মই ক'লোঁ বানপানী হোৱাৰ কাৰণে তেওঁ মনে মনে থাকিলে আকৌ আপুনি উত্তৰ দিলে বানপানীৰ ঘৰ কিয় পোৱা নাই তাৰমানে প্ৰমাণ হৈ গ'ল নে নাই যে বানপানী হোৱাৰ কাৰণে দলঙৰ কামটো ৰখি থাকিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত